হাই বন্ধুসকল, আজি আমি এছ আৰু লাইকৰ ব্যৱহাৰ শিকিম। সাত এক নম্বৰ সেন্টেন্সত লিখা আছে ইউ আৰ এছ মাই ব্ৰাদাৰ, তুমি মোৰ ভাইৰ নিচিনা। 2 নম্বৰ সেন্টেন্সত আছে ইউ আৰ লাইক মাই ব্ৰাদাৰ, তুমি মোৰ ভাইৰ নিচিনা। ইয়াত পাৰ্থক্য কি? চাওক, ইয়াত এছ আছে, শেষত আৰ নিচিনা আছে। ইয়াত লাইক আছে, শেষত আৰ নিচিনা হৈছে। আমি বুজি পালো নে? বুজা নাই? আহক আমি তেন্তে চাওক, এছ ইয়াৰ অৰ্থ হ'ল নিচিনা। এইটো বৈশিষ্ট্য বুজাবলৈ ব্যৱহাৰ হয় বা গুণাৱলী বুজাবলৈ ব্যৱহাৰ হয়। ইয়াত কৈছে যে ইউ আৰ এছ মাই ব্ৰাদাৰ, তুমি মোৰ ভাইৰ নিচিনা। মোৰ বাই যেনেকুৱা গুণৰ তুমিও তেনেকুৱা গুণৰ। মোৰ বাই এজন ভাল মানুহ, তুমিও তেনেকুৱা ভাল মানুহ। মোৰ বাই যেনেকুৱা বেয়া মানুহ, তুমিও তেনেকুৱা বেয়া মানুহ। মোৰ বাই যেনেকুৱা ভাল ছাত্ৰ, তুমিও তেনেকুৱা ভাল ছাত্ৰ। মানে এনেকুৱা বৈশিষ্ট্য বুজাবলৈ এছ ব্যৱহাৰ কৰা হয়। অৰ্থ এটাই, ৰ নিচিনা বা দৰে। আহক এতিয়া আমি লাইকৰ ব্যৱহাৰ জানি লওঁ। লাইকৰ অৰ্থ ৰ নিচিনা, এছৰ দৰে, আৰু এইটো ব্যৱহাৰ হয় সম্পৰ্ক বুজাবলৈ। যেনে ইউ আৰ লাইক মাই ব্ৰাদাৰ, তুমি মোৰ ভাইৰ নিচিনা। মোৰ ভাই যেনেকুৱা মোৰ বাবে আপোন, তুমিও তেনেকুৱা মোৰ বাবে আপোন। মোৰ ভাই যেনেকুৱা মোৰ বাবে মৰমৰ, তুমিও মোৰ বাবে তেনেকুৱা মৰমৰ। মানে এইটো সম্পৰ্ক অৰ্থত বুজাইছে। এনেকুৱা অৰ্থত যেতিয়া আমি সম্পৰ্ক বুজোৱা শব্দ লিখিম তেতিয়া আমি লাইক ব্যৱহাৰ কৰিম, আৰু বৈশিষ্ট্য বুজাবলৈ হ'লে তেতিয়া আমি এছ ব্যৱহাৰ কৰিম। যদি ভিডিওটো ভাল লাগে তেন্তে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি লগতে থাকিব।